আপোনালোকে পইচা দেখি কি ভাবিছে বাৰু? হয়, মাইকী মানুহ নথকা ঘৰলৈ বুলি আমাৰ এই যাত্ৰা আৰম্ভ। মানে কথা এষাৰ আছে নহয়, তুলসীৰ তলে মৃগ পহু চৰে, মাইকী নথকা ঘৰত দিনতে চলে। ডিব্ৰুগড়ৰ অলিয়ে গলিয়ে সোমাই সোমাই আমাৰ এই যাত্ৰা। মিছন গাহৰি মাংস। ৰাতি যেতিয়া 10 বজাত গাহৰি মাংসৰ প্ৰয়োজন হয়, সেই তেতিয়া আমাৰ সকলোৰে একমাত্ৰ আশাৰ বতৰা হৈ উঠে ইউনিভাৰ্চিটিৰ ওচৰতে থকা দিউহাট। পিছে আজি আমাৰ কপালেই বেয়া। কথাতে কয় নহয়, শুই থকা শিয়ালে গাহৰি মাংস খাব নাপায়। বাইকুৰিহাট আহিও যেতিয়া পোৱা নাযায়, থেকেৰা কাম চলাবলৈ আমাৰ নিচিনা কামচোৰকেইটাৰ ব্ৰইলাৰে চলি যায়। এয়া সমীৰণৰ ৰুম, আৰু আজি বৌজনী নাই। আৰু নতুন ঘৰত আহিলে মোৰ নিজৰ লগতে বাইকখন ভিতৰত ভৰাই থ'বলৈ মই লাজ নকৰোঁ। মাংসটো উলিয়াই বনাই ৰেডি কৰিছিলোঁহে, মাংস গৈ চাকনা প্লেটত ৰেডি। ধেত, অকল মদ খালেই চাকনা খাব লাগে যে কি কথা আছে? আমি স্প্ৰাইটৰ লগতো চাকনা খাওঁ। বাই।